দূৰ কৈছোঁ অসমীয়াত ক'লেও হয়তো আপোনালোকৰ কাৰণে বুজিবৰ কাৰণে কষ্ট হৈছে হয়নে কাৰণ মই ৰাতিপুৱাৰ পৰা যেতিয়া আমাৰ য'ত আছোঁ তেওঁৰ পৰিয়ালৰ গাৰ্জেনজনৰ যেতিয়া মই কথা কৈছোঁ তেওঁৰ অসমীয়া আৰু মোৰ অসমীয়াটো পাতাল পাৰ্থক্য আছে হয়নে ৰাভা মানুহ অসমীয়া ক'লেও কিন্তু অসমীয়া নহয় এইটো ৰাভা অসমীয়াই হ'ব যেনেকৈ নাগা মিছ হয় তেনে ৰাভা অসমীয়া হ'ব হয়নে সেইকাৰণে মই কোৱা কথাটো আপোনালোকে 100ৰ ভিতৰত 100 বুজি পাইছে মই এটা বিশ্বাস নকৰে এটা আপোনালোকে হয়তো 30% 40% বুজি পাইছে আৰু বিশেষকৈ আমাৰ যিবিলাক আৰ্থিক ভাই ভনী আছে তেওঁলোকৰ কাৰণেতো বহুত কঠিন হৈছে কি জানো কামৰূপৰ আৰ্থিকবিলাক কিন্তু মোতকৈ বেছি সুন্দৰ সুন্দৰ অসমীয়া ক'ব জানে বুজিছে কামৰূপত যিমানখিনি আছে তেওঁলোকে মোতকৈ আৰু বেছি সুন্দৰ অসমীয়া ক'ব পাৰে আৰু বুজি পায় যাই হওক মই বিশ্বাস কৰোঁ যে পবিত্ৰ আত্মাই আমাক প্ৰেৰণা দিয়ে আমাক বুজিবৰ কাৰণে শক্তি দিয়ে কাৰণ আমি বিলিয়মৰ কাহিনী যদি চাওঁ গাধৰ যোগেও ঈশ্বৰে কথা কয় হয়নে গাধা খৰাৰ নিচিনা একবিধ জন্তু হয়নে খৰাৰ যোগেৰেও ভাৱবাদীৰ আগত ঈশ্বৰে কথা কয় তো ঈশ্বৰে সৃষ্টিখনে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰি আছে ঈশ্বৰে শাস্ত্ৰৰ যোগেৰে তেওঁৰ অন্তৰৰ কথাটো কৈ থাকে আমি ঈশ্বৰৰ কথা শুনিব খোজোঁ কিন্তু ঈশ্বৰে শাস্ত্ৰৰ মাধ্যমেৰে আমাক কথা কৈ থাকে আমি তেওঁৰ মাত বুজিব নোৱাৰোঁ কিয়নো আমি বহুত বন্ধনত থাকে সেইকাৰণে আমি তেওঁৰ মাত শুনিব নোৱাৰোঁ প্ৰভু যীশু খ্ৰীষ্টই কৈছে যিবিলাক মোৰ মেইন তেওঁবিলাকে মোৰ মাত বুজি পায় আৰু যিবিলাকে মোৰ গঁৰালৰ নহয় তেওঁলোকে মোৰ মাত বুজি নাপায় তো যীশু খ্ৰীষ্ট বা ঈশ্বৰৰ মাত বা ঈশ্বৰৰ কথা বুজি পাবৰ কাৰণে আমি তেওঁৰ গঁৰালৰ হ'ব লাগে সেইকাৰণে জগতে তেওঁক ঘৃণাই তেওঁক গ্ৰহণ কৰিব নোৱাৰে কিন্তু আমি তেওঁৰ মাত শুনো আৰু বুজি পাওঁ কাৰণ পবিত্ৰ আত্মাই তেওঁৰ কথা বুজি পাবৰ কাৰণে আমাক শক্তি দিয়ে কিন্তু আমি জগতত আছোঁ আৰু জগতৰ অধিপতি এই সময়ত কোন আছে জগতৰ অধিপতি সৃষ্টিৰ মালিক সাৰা সৃষ্টিৰ মালিক সৰ্বশক্তিমান ঈশ্বৰ যীশু খ্ৰীষ্ট যদিও হয় কিন্তু বৰ্তমানে এই যুগত এজন অধিকাৰীৰ তলত আছে আৰু সেই জগতৰ মাজত আমি এটা এটা চাকি হৈ আচ্ছাদন থকা নিমখ হৈ আমি জীয়াই থকাটো ঈশ্বৰে বিচাৰে আমি যেতিয়া আৰাধনা কৰিব খোজোঁ তেওঁৰ মাত শুনিব খোজোঁ আমাক প্ৰত্যেকটা ছেকেণ্ড আৰু মিনিটত আমাক তেওঁ প্ৰলোভন কৰি থাকে জগতৰ অধিপতি আমি যেন সত্যক নাজানো আৰু আমি যেন অসত্যৰ মাজতে আমি বন্দী হৈ থাকোঁ ইয়া তেওঁৰ ইচ্ছা কাৰণ এজনো লোক পৰিত্ৰাণ পোৱাটো তেওঁ নিবিচাৰে কিন্তু ঈশ্বৰে এজনো লোক বিনষ্ট হোৱাটো নিবিচাৰে যুদ্ধটো দুটা শক্তিৰ মাজত হৈ আছে আমিতো ফুটবল খেলাৰ মাজৰ ফুটবলটা নিচিনাহে হৈ আছোঁ ইফালে একবাৰ লাঠি খাই যাওঁ সিফালে একবাৰ লাঠি খাই যাওঁ হয়নে আমাৰ কোনো সিদ্ধান্ত লোৱা ক্ষমতা নাই আমি যদি বাচিব লাগে আমি যদি পৰিত্ৰাণ পাব লাগে পৰিত্ৰাতাৰ ওচৰত আমি যাব লগা হয় আৰু আমি যদি পৰিত্ৰাতাৰ ওচৰত নাযায় আমাৰ ইচ্ছামতে চলিব খোজোঁ তেতিয়াহ'লে আমি অট'মেটিকেলি জগতৰ অধিপতিৰ তলত আমি নিবাস কৰিছোঁ আৰু জগতৰ অধিপতিৰ কামেই হ'ল কি নষ্ট কৰা আৰু ভ্ৰান্ত কৰি ৰাখা যেতিয়ালৈকে তেওঁৰ মৃত্যু নহয় তেতিয়ালৈকে যেন সত্য ঈশ্বৰক বিচাৰি নাপায় সেইকাৰণে তেওঁক ফুচলাই থাকিব নষ্ট কৰি তো এই দুটা চেপাত আমি জীয়াই আছোঁ তো প্ৰিয়সকল এই সময়ত আমি যিটো বাক্য আনিছে ইয়াত যোহনে লিখা শুভবাৰ্তাৰ 8 অধ্যায়ৰ আমি আমাৰ চাৰ্চ লিডাৰসকলে বহুত এই বিষয়ত বাইবেল অধ্যয়ন কৰিছে এই বাক্য বুজিছে তথাপিতো আজি আমি আৰু এবাৰ মনন কৰিব আমি চিন্তা কৰিব ইয়াত ঈশ্বৰে কি ক'ব খুজি আছে আমি পঢ়িব যোহনে লিখা শুভবাৰ্তা তাৰে 8 অধ্যায়ৰ 31 পদৰ পৰা আমি যদি 38 পদলৈকে পঢ়োঁ তাত এনেকৈ আমি দেখা পাব তাতে যি যিহুদীবিলাকে তেওঁত বিশ্বাস কৰিলে
যিহুদীবিলাকৰো যিসকলে তেওঁত বিশ্বাস কৰিলে, যীশুৱে তেওঁলোকক ক'লে, বিশ্বাস নকৰা যিহুদী কোৱা নাই, বিশ্বাস কৰা যিহুদীকহে কৈছে, ক'লে মোৰ ভাগ্যত যদি তোমালোক থকা তেন্তে সঁচাকৈয়ে তোমালোক মোৰ শিষ্য। আপুনি আৰু মই ঈশ্বৰৰ শিষ্য বুলি আমি ক'ব নোৱাৰোঁ, কিন্তু ইয়াত বাইবেলে কি কৈছে, যদি মোৰ ভাগ্যতে থাকা তেতিয়াহে তুমি মোৰ শিষ্য। আৰু কৈছে, আৰু তোমালোক সত্যক জানিবা আৰু সি সত্যই তোমালোকক মুক্ত কৰিব। আমি আজি সকলোৱে ঈশ্বৰৰ সন্তান হয় না, যীশুৰ ফলোৱাৰ্ছ হয়। প্ৰিয়সকল, আমি সকলোৱে কিবা নহয় কিবা বন্ধনত আছে। যদিও আমি পৰিত্ৰাণ লাভ কৰিছোঁ বিশ্বাসৰ দ্বাৰাই, কাৰণ বাইবেলে কৈছে হয়নে, বাইবেলে সাক্ষী দিছে যে যীশুত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে। যদিও আমি যীশুত বিশ্বাস কৰিলোঁ আৰু অনন্ত জীৱন লাভ কৰিছোঁ, তথাপিও এই জগতত আমি বন্ধনত আছোঁ। সেইকাৰণে ইয়াত কি কৈছে, আৰু তোমালোকে সত্যক জানিবা আৰু সি সত্যই তোমালোকক মুক্ত কৰিব। ভাগ্যইহে তোমালোকক সঁচা অৰ্থত মুক্ত কৰিব পাৰিছে। এতিয়া কোন ঠাইৰ পৰা মুক্ত হোৱাটো ঈশ্বৰে ক'ব খুজি আছে। ইয়াত পিছত আমি চাব 33 পদত যদি চাওঁ, সেইবিলাকে তেওঁ উত্তৰ দিলে, আমি আব্ৰাহামৰ বংশ আৰু কেতিয়াও কাৰো দাস্যকৰ্ম কৰা নাই, তেন্তে তোমালোক মুক্ত হ'বা এনে কথা তুমি কেনেকৈ? যিহুদী বিশ্বাসীবিলাকে কৈছে, আমিতো আব্ৰাহামৰ বংশ, আমিতো কাৰো দাস্যকৰ্ম কৰা নাই, হয় না? আমাৰ প্ৰভুটো এজনে আছে, আৰু আমি এতিয়া কেনেকৈ আৰু কাৰোবাৰ দাস হৈ আছোঁ? প্ৰিয়সকল, আমি এতিয়া সকলোৱে গৌৰৱ কৰোঁ, আমি ঈশ্বৰৰ সন্তান, আমি কোনো শয়তানৰ আৰাধনা নকৰোঁ, হয় না? আমি কেতিয়াও অন্য দেৱ দেৱী আৰাধনা নকৰোঁ। সেইকাৰণে আমাৰ মুক্ত হোৱাৰ কথাই নাই, আমিতো স্বতন্ত্ৰ হৈ আছোঁ বুলি আমিও মনত ভাবে। তাৰপিছত ইয়াত কৈছে কি, আমি যে জানো, যীশুৱে উত্তৰ দিলে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিকোনোৱে পাপ আচৰণ কৰে সি পাপৰ দাস। মই ঈশ্বৰৰ সন্তান হ'ব পাৰে, কিন্তু মই যদি পাপ কৰোঁ তেতিয়াহ'লে মই পাপৰ দাস হৈ যাম। বুজিছে? যদি মই পাপ আচৰণ কৰোঁ তেতিয়াহ'লে মই পাপৰহে দাস হৈ আছোঁ। যদি মই ধাৰ্মিকতা চলোঁ তেতিয়াহ'লে মই ঈশ্বৰৰ দাস হৈছোঁ। তো ইয়াত কি কৈছে তাৰপিছত, আৰু দাস সদায় ঘৰত নাথাকে, কিন্তু পুত্ৰ হ'লে সদায় থাকে। এইকাৰণে পুত্ৰই যদি তোমালোকক মুক্ত কৰে তেন্তে তোমালোক নিশ্চয় মুক্ত হ'বা। তোমালোক যে আব্ৰাহামৰ বংশ তাক মই জানো, কিন্তু তোমালোক মোক বধ কৰিবলৈ উপায় বিচাৰিছে। যদি আব্ৰাহামৰে বংশ হোৱা তেতিয়াহ'লে মোক কিয় হিল্লুলিয়াই মাৰিব খুজিছে? আব্ৰাহামৰ বংশইতো বিনা দোষত কাকো হিল্লুলিয়াই নামাৰে, বিধানত এইটোহে লিখা আছে। কিন্তু তোমালোক ঈশ্বৰৰ সন্তান হৈ পেলাই, ঈশ্বৰৰ লগ হৈ পেলাই মোক কেনেকৈ হিল্লুলিয়াই মাৰিব খুজিছে? আৰু হিল্লুলিয়াই মাৰা কামটোতো শয়তানৰে কাম, হয় না? কিন্তু তোমালোকে মোক কিয় কৰিব খুজি আছা? তাৰপিছত কৈছে, তোমালোক যে আব্ৰাহামৰ বংশ তাক মই জানো, কিন্তু তোমালোকে মোক বধ কৰিবলৈ উপায় বিচাৰিছে, কাৰণ মোৰ ভাগ্যই তোমালোকৰ অন্তৰত ঠাই নাপায়। মই পিতৃৰ লগত যিহকে দেখিলোঁ তাকে কৈছোঁ, তোমালোকেও পিতৃৰ পৰা যিহকে শুনিলা তাকে কৈছোঁ। ইয়াত বিশ্বাস কৰা যিহুদীবিলাকক এই কথা কৈছে। প্ৰিয়সকল, আমি এই কথাটো আজি বুজিবৰ কাৰণে চেষ্টা কৰিম। কিহৰ মুক্তিৰ কথা কৈ আছে? অথচ যিহুদীবিলাক আব্ৰাহামৰ বংশ, অষ্টম দিনত তেওঁলোকৰ বিধানৰ মতে যিবিলাক মানুহে সন্নত হয়, সেই সকলোৱে পুৰণা নিয়মত ধাৰ্মিকতাৰ প্ৰদান কৰা হৈছিলে। নতুন নিয়মত বিশ্বাস কৰি যিমান মানুহে যীশুৰ নামত বাপ্তাইজ কৰে, সেই সকলোকে ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰে। সেইকাৰণে প্ৰভু যীশু খ্ৰীষ্ট নিজে যেতিয়া পৃথিৱীত আহিছিলে তেতিয়া তেওঁ কি কৰিছিলে? জহনৰ দ্বাৰাই বাপ্তাইজিত হ'বলৈ কৈছিলে। আৰু সেই সময়ত জহনে নিবাৰণ কৰি এনেকৈ কৈছিলে, আৰে মইতো তোমাৰ হাতত বাপ্তাইজ হ'ব লাগে, তেনেস্থলত আপুনি মোৰ হাতে কিয় বাপ্তাইজ হ'ব খুজি আছা? জানো তুমিহে মোক বাপ্তাইজ কৰিব লাগে আৰু তুমি মোৰ ওচৰত বাপ্তাইজ কৰিব আহিছা কিয়? তেতিয়া যীশুৱে কৈছিল, এনেধৰণেই ধাৰ্মিকতাৰ কাৰ্য হ'বলৈ দিয়ক। সেইকাৰণে ষ্টাব্লিছ মণ্ডলীবিলাকে
ধাৰ্মিকতাৰ কাম সিদ্ধি কৰিবৰ কাৰণে বাপ্তাইজ কৰে। আৰু কোনো বাপ্তাইজ নকৰা মানুহক হামুং বিয়া পাতি নিদিব। মণ্ডলীৰ মেম্বাৰ বুলি তেওঁক ৰেজিষ্টাৰত নবহাব, বহাব জানো? বহাব? বহাই নেকি? নবহাই ন? কেতিয়াও নবহায়। কাৰণটো কিয়? কাৰণটো হ'ল ধাৰ্মিকতাৰ যিটো নিয়ম পৃথিৱীত সেইটো কৰে। আৰু এই যিহুদীবিলাকো এনেধৰণে নিজকে ধাৰ্মিক বুলি তেওঁলোকে গণিত কৰিছিল। সেইকাৰণে যীশু কৈছিল যে আমি কাৰো মুক্তি হোৱাৰ প্ৰয়োজন নাই। কিন্তু যীশুৱে কৈছে মই যদি তোমালোকক মুক্ত নকৰোঁ, তোমালোক মুক্ত হ'ব নাই। ইয়াৰ এটা এক্সাম্পল আমি অলপ আলোচনা কৰিছোঁ, কেনেকৈ ধৰণৰ ঘটনা এটা হৈছে। আমি যোহনে লিখা শুভবাৰ্তাৰে 11 অধ্যায়ত আমি যাব। 11 অধ্যায় এই কথাটো বুজিবৰ কাৰণে আমি অলপ আগবাঢ়িম। 11 অধ্যায় চাব চবে। আহক আমি চাম। যীশু যেতিয়া পৃথিৱীত আছিল, তেওঁ 3 বছৰ কাল মিনিষ্ট্ৰীত আছিল। সেই মিনিষ্ট্ৰীৰ সময়ত তেওঁৰ দুজনী ভনী আৰু এজন ভাই থকা এটা পৰিয়ালৰ লগত তেওঁৰ ভাল সম্বন্ধ আছিল। কিন্তু এদিনাখন তেওঁৰ মৃত্যু হৈছিল, যাৰ নাম লাজাৰ আছিল। আৰু লাজাৰ মৃত্যু হোৱা খবৰ পাই পেলাই যীশুখ্ৰীষ্ট আহিছে 3 দিনৰ পিছত। আৰু যি সময়ত লাজাৰক কবৰ দিয়া হৈছে, আৰু সেই কবৰ দিয়াৰ সময়ত 3 দিন পিছত যীশুখ্ৰীষ্ট তাত আহি পাইছিল। আৰু যীশুৱে সেই ঠাইত য'ত কবৰ দিছিল সেই কবৰলৈকে যীশুখ্ৰীষ্ট তাৰ খনিলত গৈছিল। আৰু যীশুৱে আত্মাত উত্তলিত হৈ পেলাই তেওঁৰ কাৰণে তেওঁ কৈছিল, লাজাৰ তুমি ওলাই আহা। হয়নে? আৰু সেই সময়তে কবৰৰ শিল গুচাই দিয়া হ'ল আৰু লাজাৰ জিন্দা হৈ ওলাই আহিল। আমি এই বাক্যৰে আমি এটা বাক্য চাব 44 মানে 11:44 ভাৰ্চত লিখা আছে, তাতে সেই মৃত্যুজন হাত ভৰি বৈদামৰ কাপোৰেৰে বান্ধা আৰু মুখ গামোচাৰে বান্ধা হৈ বাহিৰলৈ আহিল। যীশুৱে তেওঁলোকক ক'লে, তেওঁক মেলি এৰি দিয়া। যদিও মানুহজন জীয়াই উঠিল, কিন্তু তেওঁৰ কি আছে বুলি কৈছে? হাত ভৰি বান্ধা আছে। সেইকাৰণে তেওঁ যীশুখ্ৰীষ্টক আৰাধনা কৰিব নোৱাৰে, যীশুখ্ৰীষ্টক তেওঁ হেণ্ডশ্বেক কৰিব নোৱাৰে, যীশুখ্ৰীষ্টক তেওঁ ধন্যবাদ দিব নোৱাৰে, কাৰণ তেওঁক বান্ধা আছে। হয়নে? সেইকাৰণে যীশুখ্ৰীষ্টই তাত থকা মানুহবিলাকক কি কৈছে? এওঁৰ হাত ভৰি খুলি দিয়া বুলি কৈছে। যীশুখ্ৰীষ্টই নিজে খুলি দিব পাৰিলে নলয়? পাৰিলে নলয়? পাৰিল হয় না? নিশ্চয় পাৰিল হয়। যীশুতো হাত ভৰি আছে না। তেওঁতে ইমান মানুহক সুস্থ কৰিছে, কানা মানুহৰ চকুত থু লগাই পেলাই লিপি দিছে, হয় না? তাতে কানা মানুহ সুস্থ হৈছে। কিন্তু লাজাৰৰ ক্ষেত্ৰত তেওঁ কিয় চোৱা নাই? লাজাৰ যে কাৰণ থাকিব না। যদি এতিয়া কথা হ'ল, লাজাৰক ৰছী খুলি দিবৰ কাৰণে কাক কৈছে? বান্ধ খুলিবৰ কাৰণে কাক কৈছে? মানুহবিলাকক দায়িত্ব দিছে, হয়নে? যিসকলে তেওঁক অনুসৰণ কৰিছিল, শিষ্যবিলাকক কৈছে এওঁৰ বান্ধ খুলি দিয়া। কাৰণ বান্ধ নুখুলিলে তেওঁ ঈশ্বৰক স্তুতি কৰিব নোৱাৰে, নাপাৰিব। হাতে ভৰি ইয়াত লিখা আছে, মুখতো বান্ধিছে, হাতত বান্ধিছে, কেনেকৈ আহি ধন্যবাদ দিব পাৰিব জানো? নোৱাৰে, স্তুতি কৰিব নোৱাৰে। এতিয়া শয়তানে বিচাৰে এই প্ৰেজ ডালত নকওক, হালেলুয়া সি নকওক, কাৰণ হালেলুয়া ক'লে ঈশ্বৰৰ স্তুতি হ'ব। হয়নে? ঈশ্বৰৰ স্তুতি হোৱাটো শয়তানে নিবিচাৰে। যে আমি এতিয়া ইয়াত মই দেখিছে, এইটো দুখ পাব নালাগে, আমি ভাই ভনীবিলাকে গান গাব পৰা নাই, হয়নে? অথচ আমাৰ মুখ আছে, আমাৰ ভণ্টি ভাল গীত গাইছে, মোৰ ভাল লাগিছে, কিন্তু তেওঁক ইমোশ্যনত গান গাইছে, ভয় ভয় ধৰ ধৰ কৰি গানটো গাইছে। সেইকাৰণে গানটো শুনাটো বেছি ভাল লগা নাই। ভাল লাগিছে নেকি আপোনালোকে? ভাল লগা নাই? এতিয়া আপোনালোকে যেতিয়া নাগাবিলাক গান গোৱা চাব, এটা নাগামিছ এটা গাইছে না? নাগামিছটো এনেকুৱা গায় আৰু শুনা মানুহবিলাকে একদম ইমোশ্যনেল হৈ যায়।
কিয় জানে এই জীৱন হেৰাই গ'লে বিচাৰিকে নাপাব হয় না এনেকুৱা গায় যাৰ কাৰণে অসমত নাগা মানুহ অসমত মণ্ডলী ৰোপণ কৰিব পাৰে ভাষা নাজানে কিন্তু আমি ইয়াতে আছো আমাৰ নিজৰ পৰিয়ালৰ ওচৰতো যাই কেনে আমি ঈশ্বৰৰ কথা ক'ব পাৰোঁ কিয় আমাৰ ভয় লাজ হয়নে সন্দেহ আছে নহয় আছে এটা বেমাৰ হয় না এটা আত্মাৰ পবিত্ৰ আত্মাৰ থাকাৰ চিন না নাথাকাৰ চিন ভয় কৰাৰ আমিতো সবেই প্ৰভুৰ মানুহতো হয় না আমাৰ কি বন্ধন আছে বুলি আমি গৈ আছো কিন্তু যেতিয়া কিবা এটা কাম ভয় কিয় ভয় লাগে না প্ৰচাৰক এজন ৰাখিব প্ৰচাৰক মাঞ্জা হয়নে হয় না বাইবেলে কি কৈছে এতিয়া চাওক আমি গালাতিয়া অলপ চট যাব সময়টো গালাতিয়া 5 অধ্যায় আমি চাওঁ पाँच अध्याय 19 पद আমি বন্ধনত থকাৰ চিনটো কেনেকৈ গম পাইছোঁ যীশুৱে কৈছিলে তেওঁলোকৰ কৰ্মৰ দ্বাৰাই তোমালোকে তাক চিনিবা সি ঈশ্বৰৰ হয় না হয়নে আত্মা চিনিব পৰা গুণ এটা বাইবেলত আছে না মানুহক অনেক গুণ দিয়া হৈছে পবিত্ৰ আত্মাৰ বৰদান দিয়া হৈছে তাৰে এটা হ'ল আত্মা চিনিব পৰা গুণ আৰু যীশুৱে কৈছিল যেতিয়া তেওঁ পৃথিৱীত আছিল কি কৈছে তেওঁলোকে ঈশ্বৰৰ হয় না নহয় তেওঁলোকৰ কৰ্মৰ দ্বাৰাই তেওঁলোকক চিনি পাব গাছ এডাল চিনি পাব লাগিলে তাৰ ফলতহে চিনি পোৱা যায় হয় না পাতটো একে ধৰণৰ পাত বহুত থাকে না আম গাছৰ নিচিনা পাত থকা গাছ বহুত আছে কিন্তু যেতিয়ালৈকে আম নালাগে সেইডাল আম গাছ বুলি কোৱা নাযায় যে নাৰিকল গাছৰ নিচিনা অন্য গাছ বহুত আছে কিন্তু নাৰিকল লাগিলেহে তাক গম পোৱা যায় এটা নাৰিকল আছে ফলৰ দ্বাৰাই গছকো চিনা যায় মানে কৰ্মৰ দ্বাৰাইহে মানুহৰ ভিতৰ বুজি পোৱা যায় সি বন্ধনত আছে না স্বতন্ত্ৰত আছে এতিয়া আহক আমি চাওঁ আমি সকলোৱে ঈশ্বৰৰ সন্তান হয় কিন্তু আমি বন্ধনত আছোঁ বুলি আমি বুজিয়ে নাপাওঁ হয়নে ইয়াত চাওক ইয়াত গালাতিয়া 5 অধ্যায়ৰ 20 পদ 19 পদৰ পৰা যদি আমি চাওঁ তাত লিখা আছে এবাৰ চাব যাৰ মই পঢ়িছোঁ যাৰ বাইবেল নাই অলপ বন্দী শুনিব আজিৰ পৰা আপোনালোকে কোনে দুষ্ট আত্মাৰ অধীনত আছে যদিও ঈশ্বৰৰ সন্তান তথাপিও দুষ্ট আত্মাৰ অধীনত আছে এই কথাটো তেওঁ পাইছে আৰু তাৰ পৰা স্বতন্ত্ৰ হ'বৰ কাৰণে তেওঁ চেষ্টা কৰিব লাগে ইয়াত চাওক কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত সিয়ে বিবিচাৰ অহুচি কাৰ্য লম্পট আচৰণ দেৱ পূজা মায়া কৰ্ম নানাবিধ শত্ৰুতা যেনেবা মই দেৱ পূজা নকৰে হয়নে মই যেনিবা মায়া কৰ্মও নকৰে কেতিয়াবা কৰোঁ না যেতিয়া আমাৰ অসুখ বিসুখ হয় চিৰিয়াছ হয় হয় না মণ্ডলী প্ৰাৰ্থনা কৰাৰ পিছতো ওজাৰো অলপমান চাই না আৰু বাহানা কৰি কয় এতিয়াতো মন্ত্ৰ মাৰা ঔষধ নহয় গাছৰহে ফল বুলি কয় হয় না কিন্তু ওজাইতো দিছে না তো ইনডাইৰেক্টলি মায়া কৰ্ম তুই কৰি আছে কাৰণ কিয় মৰাৰ ভয় না শাৰীৰিক মৃত্যুৰ ভয় তাৰপিছত কি আছে শত্ৰুতা নানাবিধ শত্ৰুতা আছে না নাই মণ্ডলী শত্ৰুতা আছে না নাই এজনে কিবা এটা সিদ্ধান্ত কৰিলে এজনে বেলেগ ধৰণৰ না কৰে না আৰু আমি তাক ভাল কৰিবৰ কাৰণে চেষ্টাটো কৰে ভাল হ'বা চাৰিটো ফাটি যায় হয় না কাৰণ তাতে কাম কৰি আছে আমাৰ দুইজন প্ৰিয় ভাইৰ জীৱনত এটা এক্টৰে কাম কৰি আছে আমিতো চিনি নাপাওঁ হয় না এক্টৰজনক আমি চিনি নাপাওঁ কিন্তু আমি হ'লে বঢ়িয়াকৈ ভাল এক্টৰৰ পিকচাৰ এটা লৈ কিনে বহি থাকিম এতিয়া ইয়াত কি কৈছে ঈৰ্ষা বিবাদ খং ৰাগ বিৰোধ বিভেদ নানা মত আমি মণ্ডলীত যেতিয়া বহে মিটিং কৰোঁ একমত হ'ব পাৰে একমত নোহোৱাৰ কাৰণে কি এতিয়া খ্ৰীষ্টমাছৰ বাজেট বনাব এজনে ক'ব 10 কিলো গাহৰি মাংস এজনে ক'ব নাই এই পেণ্ডেলতহে বেছি চাজাব লাগে হয় না একমত হয় আৰু এজনে যদি নাই তুই নাজানে ৰে
কি জানে নতুন কৰি আহে খ্ৰীষ্টান, আমি হে পুৰণা, আমাৰ মতেহে হ'ব না। সি এইফালে সি নাহে আৰু খ্ৰীষ্টমাছ, হয় না? আহে নাহে? বিবাহ হাজবেণ্ড ৱাইফ, হয় না নাই? হাজবেণ্ডে ৱাইফে কয় এনেকা। মই ৰিচেণ্টলি আপোনালোকক ইণ্টাৰেষ্টেড কাহিনী কওঁ। মই এটা 2 লাখৰ চেক পাইছিলে, এক্সিডেণ্টলি মই পাইছোঁ। মোৰ ৱাইফে কৈছে এইবাৰতো তই মোক সোণাৰ চেন দিবাই লাগিব, যে এইবাৰতো মোক সোণাৰ চেন দিবাই লাগিব। মই যে তোক নিদিওঁ গ'লে খং উঠিব, কিন্তু মোক পবিত্ৰ আত্মাই কৈছে নিদিবি নকবি, তই প্ৰেম চে সমজা। মই তাইক কৈছোঁ পইচাটো এনেই পাইছোঁ, 1 লাখ টকা মই ফিক্স কৰি দিব, তোৰ কাৰণেই হ'ব, তই ধৈৰ্য ধৰ, 5 বছৰ হ'লে 2 লাখ পাই যাম, তাৰে 50,000 তই দামী দামী চেন কিনিব হ'ব, হৈ যাব, মিলি গ'ল, শান্তি হৈ গ'ল। কিন্তু মই যদি নিদিবলৈ গ'লোঁ, হয়নে? কাজিয়াটো আমাৰ এনেকৈ হয়। তো ইয়াত কি হৈছে? তাৰপিছত বিৰোধ, বিভেদ, নানা মত, অসূয়া মিছা, মত্ততা, ৰংগৰস। আমি খ্ৰীষ্টানে লগ লাগিলে আমাৰ ঈশ্বৰৰ বচন নাই। মতলবীয়া গল্প হয় না? দুনিয়াৰ মানুহে যি গল্প কৰে আমি সেই গল্পটো কয়। মই সিদিনাখন এটা যাত্ৰাত আছিলোঁ, এটা গ্ৰুপৰ লগত, যিবিলাক নন বিলিভাৰ্ছ, তেওঁলোকৰ গল্প এখন, কাৰ ঘৈণীয়েকে কি কৰে, কাৰ গিৰিয়েকে কি কৰে, মদ খাই ক'ত বাগৰি থাকিল, কাক মাৰিল, গোটাই বাছ 80 কিলোমিটাৰ আহা যাহা, মই খালি এইগিলা শব্দই শুনিলোঁ। মই বাজত শ্ৰীত প্ৰাৰ্থনা কৰি আছোঁ, প্ৰভু এইবিলাক এনেকুৱা বন্ধনত আছে, এওঁলোকৰ জীৱনটো শেষ। অকল এওঁলোকে শেষ নহয়, এওঁলোকৰ ভৱিষ্যত জেনেৰেশ্যন শেষ হৈ আছে। প্ৰভু উদ্ধাৰৰ দুৱাৰ এওঁলোকৰ কাৰণে খোলক বুলি মই প্ৰাৰ্থনা কৰি আহি আছোঁ। লাষ্ট টাইমত ময়ো মানুহ, ধৈৰ্যৰ এটা সীমা থাকে না, হয়নে? অসহ্য হৈ মোৰ ল'ৰাক মই 5 কিলোমিটাৰ আগত তেওঁলোকে ভাত খাব, মানে হোটেলত বহিব, মই কৈছোঁ বাবা ইয়ালৈকে তই বাইকটা লৈ আহ, মই আৰু ইয়াত থাকিব ধৰো। এতিয়া যেই বাছ ৰাখিছে তো পূৰা সোমাই গ'ল হোটেলত, আৰু পূৰা অৰ্ডাৰ এইবাৰ খাব। নাখোৱাতে যদি ইমান, খোৱাৰ পিছতো কিমান হ'ব যে? তো ইয়া মত্ততা, ৰংগৰস, এইবোৰ নিচিনা আন কাৰ্য। সকলৰ বিষয়ে যেনেকৈ মই পূৰ্বে তোমালোকক কৈছিলোঁ, তেনেকৈ এতিয়াও আগেয়ে কৈছোঁ, যিবিলাকে এনে আচৰণ কৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্য। নিকোডিমক কৈছিল তুমি যদি স্বৰ্গ ৰাজ্য সোমাব খোজা নতুনকৈ জন্ম হ'ব লাগিব, হয় না? নতুনকৈ জন্ম নহ'লে কোনেও স্বৰ্গ ৰাজ্য দেখা নাপায়। এতিয়া আমাকতো ঈশ্বৰে স্বৰ্গ ৰাজ্যতেই মাতিছে, কিন্তু স্বৰ্গীয় শান্তিটো আমাৰ নাই। স্বৰ্গটো আমি এতিয়া অনুভৱেই কৰিব নোৱাৰোঁ। স্বৰ্গ ৰাজ্য, যীশুখ্ৰীষ্টৰ স্বৰ্গ ৰাজ্য ইয়াত আৰু তাত এনে নহয়, স্বৰ্গ ৰাজ্য তোমালোকৰ মাজতে আছে। আমাক সেই স্বৰ্গ ৰাজ্যৰ অনুভৱ দিবৰ কাৰণে যীশুখ্ৰীষ্ট ক্ৰুচত মৰিছে, যাতে আমি এই অনুভৱ লৈ যাই থাকোঁ অন্তলৈকে, আৰু আমি সেই ৰিয়েল স্বৰ্গত যাবৰ কাৰণে আমি অপেক্ষা কৰিব। কিন্তু আমিতো দিন ৰাত এটা বন্ধনত আছে না নাই? প্ৰিয়সকল, যেনেকৈ আব্ৰাহাম এই যিহুদীবিলাকে কৈছে আমিতো আব্ৰাহামৰ, আমাৰ স্বতন্ত্ৰ হোৱাৰ কোনো প্ৰয়োজন নাই। আজি প্ৰিয়সকল, আমি বেছিভাগ ঈশ্বৰৰ লগ আজি এই বন্ধনত আছে, আৰু ইয়াত যীশুখ্ৰীষ্টই কৈছে